বিটিআৰৰ পৰ্বতঝোৰাত আচলতে হৈছে কি এটাৰ পাছত আন এটা জীৱ জন্তুৱে খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ মুকলিভাৱে প্ৰৱেশ কৰিছে। যোৱা কেইদিনমানৰ পৰা বনৰীয়া হাতীয়ে পৰ্বতঝোৰাত সন্ত্ৰাস চলোৱাৰ পিছত আকৌ আজি অজগৰ সাপ নামি আহিছে বনাঞ্চলৰ পৰা জনাঞ্চললৈ। পৰ্বতঝোৰা বন সংমণ্ডলটোৰ মাকৰিঝোৰাৰ ৰাইজে ধান খেতিত কাম কৰি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰে এটা বৃহৎ আকাৰৰ অজগৰ সাপ। এই ঘটনাৰ খবৰ পাই মাকৰিঝোৰা বিট কাৰ্যালয়ৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ আহে অজগৰ সাপডাল। বৰ্তমান অজগৰ সাপডাল মাকৰিঝোৰা বিট কাৰ্যালয়ৰ পৰা খুৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ত লৈ যোৱা হৈছে। আজি ইয়াত কি ধৰিছে এইটা বসব বুলি কয় বসব বুলি কয় এটা মাকৰিঝোৰা এই মণিপুৰ বুলি কয়। ওতে ডিউটি গেছে কামলা গুলি ধান কাটি আছে, ধান বাড়িতে জঙ্গলতেই নামি আহিছে। আর পিছত সামনত পড়ি গেল, কামলা টামলা লগত লই সবাই মিলি ধরিল আর কি, ধরি বস্তাত ভরে আনিল মাকরিঝোরা অফিসে আনিল। এটা কেটা তখন 10টার ঘটনা। এতিয়া খৰাঘাটত জানাইছো, খৰাঘাট আহিলে যদি কয় জঙ্গল ছাড়ি দিয়ে আহিম, আর যদি আপনার লৈ যাও মাকরিঝোরা আনি রাখিছে। না কারো ক্ষতি করা নাই, ধান বাড়িত পাইছি সব ধরি আনিছে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।